নমস্কাৰ বন্ধু আৰু বান্ধৱীসকল, ইতিমধ্যে কিন্তু আপোনালোকে যিসকলে ষ্টুডেণ্ট এছ ফাইনেল এক্সাম আপোনালোকে দিছিলে, তো আপোনালোকৰ কাৰণে কিন্তু ইতিমধ্যে এটা ভাল খবৰ আহিছে। মই আপোনালোকক ইতিমধ্যে জনাই দিম যে অহাকালি অৰ্থাৎ 21 এপ্ৰিল তাৰিখে আপোনালোকৰ ৰাতিপুৱা 10টা বা 10:30 মান বজাত আপোনালোকৰ ৰিজাল্টটো ঘোষণা কৰা হ'ব। গতিকে আপোনালোকে যিটো এপছ আছে সেই এপছটোত আপোনালোকে ৰিজাল্টটো চেক কৰিবলৈ হ'লে যদি আপোনালোকে চেক কৰিবলৈ যায় তেতিয়া কিন্তু আপোনালোকৰ বহুত দিগদাৰী হয়, অলপ লোডিং হওঁতে দেৰি হয় বা ছাৰ্ভাৰৰ কিবা ডাউন হৈ যায়। গতিকে মই আজিৰ এই ভিডিঅ'টোত আপোনালোকক দেখুৱাই দিম যে আপোনালোকে এনেকুৱা এটা ৱেবছাইটত আপোনালোকে একেবাৰে ডাইৰেক্টলি ফাৰ্ষ্ট কথাত ক'বলৈ গ'লে আপোনালোকে সেই ৰিজাল্টখন চেক কৰিব পাৰিব। আপোনালোকে যিকোনো এখন মোবাইল ফোনৰ এটা ব্ৰাউজাৰৰ পৰা আপোনালোকে অ'পেন কৰিব আৰু অ'পেন কৰি পেলাই আপোনালোকে চাৰ্চ কৰিব assampro.org এনেকৈ আপোনালোকে চাৰ্চ কৰিব। যেতিয়া নেকি আপোনালোকে এনেকৈ চাৰ্চ কৰিব আৰু আপোনালোকে যদি ৱেবছাইটটো আপোনালোকে লিখিব নোৱাৰে, তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন চাব, মোৰ হোৱাটছআপ চেনেলৰ লিংক আছে। আপোনালোকে সকলোৱে গৈ পিনে মোৰ হোৱাটছআপ চেনেলত জইন হ'ব আৰু হোৱাটছআপ চেনেলত আপোনালোকে চাব এই লিংকটো দিয়া হৈছে। আৰু মই যিবিলাকৰ ওপৰত ভিডিঅ' নবনাওঁ সেইবিলাকৰ ওপৰত কিন্তু অলপ পিছে কিবা এটা নহয় কিবা এটা আপডেট দিয়ে থাকোঁ। গতিকে আপোনালোকে সকলো খবৰৰ লগত সংযুক্ত হ'বলৈ আমাৰ হোৱাটছআপ চেনেলত আপোনালোকে জইন হ'বলৈ নাপাহৰিব। আপোনালোকে assampro.org আপোনালোকে এইটো চাৰ্চ কৰিব। এইটো চাৰ্চ কৰাৰ পাছত আপোনালোকৰ সন্মুখত যিটো প্ৰথমতে আপোনালোকৰ যিটো ৱেবছাইটটো আপোনালোকৰ মুকলি কৰা হ'ব, সেই ৱেবছাইটত আপোনালোকৰ যাব লাগিব। সেই ৱেবছাইটত আপোনালোকে যোৱাৰ লগে লগে কিন্তু আপোনালোকৰ সন্মুখত যাব এনেকুৱাকৈ ইণ্টাৰফেচটো অ'পেন হ'ব। এতিয়া আপোনালোকে ইয়াত চাব পাৰিব যে ইয়াত আপোনালোকৰ লিখা হৈ আছে যে আছাম SS2 ইয়াৰ ৰিজাল্ট 2026 চেক ক্লাছ 12 ৰিজাল্ট। আপোনালোকে কিন্তু ইয়াত এখন ক্লিক কৰিব লাগিব। যেতিয়া নেকি আপোনালোকে ইয়াত এটা ক্লিক কৰিব, তাৰ পিছত কিন্তু আপোনালোকৰ ৱেবছাইটটো অলপ লোডিং হ'ব আৰু এনেকুৱাকৈ আপোনালোকৰ সন্মুখত চাব ৱেবছাইটটো আপোনালোকৰ যিটো ৱেবছাইট আছে ৱেবছাইটটো লোডিং হ'ব। আৰু ৱেবছাইটটো লোডিং হোৱাৰ পিছত আপোনালোকে যেতিয়া নেকি তলফালে স্ক্ৰল ডাউন কৰিব, তলফালে আপোনালোকে স্ক্ৰল ডাউন কৰি গৈ থাকিব আৰু ইয়াত কিন্তু আপোনালোকৰ যিটো ৰিজাল্ট আছে সেই ৰিজাল্টটো কিন্তু এতিয়ালৈকে ডিক্লেয়াৰ কৰি দিয়া নাই। অহাকালি ডাইৰেক্ট 100% গেৰাণ্টি আছে আপোনালোকৰ অহাকালি যিটো ৰিজাল্ট আছে ৰিজাল্টটো আপোনালোকৰ দি দিব। আজি যেতিয়া নেকি ৰণোজ পেগু ডাঙৰীয়া আপোনালোকৰ ডিক্লেয়াৰ দিব, তাৰ পিছতে কিন্তু ইয়াত আপোনালোকৰ একচেপ্টটো হৈ যাব। গতিকে আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰিব। যেতিয়া নেকি আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰিব, তাৰ পিছত কিন্তু আপোনালোকে ইয়াত চাব যে এপছটো ইয়াত আপোনালোকে পাই যাব। আপোনালোকৰ যিটো এপছ আছে এপছখনো আপোনালোকে ইয়াত পাই যাব। আৰু আপোনালোকৰ এইফালে আপোনালোকে চাব ছাইডত আপোনালোকৰ লিখা থাকিব ৰিজাল্ট চেক লিংক 1 বুলি আপোনালোকৰ লিখা থাকিব। এনেকৈ ৰিজাল্ট চেক লিংক 1 বুলি আপোনালোকে লিখা থাকিব আৰু আপোনালোকে এই ক্লিক হিয়াৰত এখন ক্লিক কৰিব। যেতিয়া নেকি আপোনালোকে এই ক্লিক হিয়াৰত এটা ক্লিক কৰিব, তাৰ পিছতে কিন্তু আপোনালোকৰ ৱেবছাইটটো অলপ লোডিং হ'ব। ৱেবছাইটটো যেতিয়া নেকি লোডিং হ'ব, তাৰ পিছত কিন্তু আপোনালোকৰ যিটো পেজ আছে সেই পেজখন আপোনালোকৰ সন্মুখত খোল খাই যাব। আৰু এই পেজখনত কিন্তু আপোনালোকে যদি তলফালে স্ক্ৰল ডাউন কৰে আৰু আপোনালোকে ইয়াত চাব পাৰিব যে তলফালে যেতিয়া আপোনালোকে স্ক্ৰল ডাউন কৰিব, ইয়াত আপোনালোকে চাব যে হায়াৰ ছেকেণ্ডেৰী ফাইনেল এক্সামিনেশ্যন ৰিজাল্ট 2026 ক্লাছ 12 আৰ্টছ ছায়েন্স এণ্ড কমাৰ্চ আপোনালোকে সকলোৱে চেক কৰিব পাৰিব। আৰু আপোনালোকৰ প্ৰথমতে ৰোল নম্বৰটো আপোনালোকে ইয়াত এণ্টাৰ কৰিব লাগিব আৰু ইণ্টাৰ নাম্বাৰটো আপোনালোকে এণ্টাৰ কৰিব লাগিব। আৰু আপোনালোকৰ যিটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আছে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আপোনালোকে এণ্টাৰ কৰিব। এণ্টাৰ কৰাৰ পাছত আপোনালোকে ফাইনেল ৰিজাল্টত এখন ক্লিক কৰিব। তাৰ পিছতে কিন্তু আপোনালোকৰ যিটো ৰিজাল্ট আছে আপোনালোকৰ সন্মুখত এনেকৈ তলফালে আপোনালোকৰ শ্ব' কৰিব। গতিকে আপোনালোকে চাগে নিশ্চয় গমেই পাইছে। আৰু যদি আপোনালোকে ৰিজাল্টটো কুইকলি অৰ্থাৎ ফাৰ্ষ্টত আপোনালোকে চেক কৰিব বিচাৰে, যেতিয়া নেকি ডিক্লেয়াৰ কৰি দিয়ে তাৰ পিছতে কিন্তু আপোনালোকে পাই যাব। গতিকে আজি ইমানখিনি আছিলে আপোনালোকক দিবলগীয়া ইনফৰমেশ্যন। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টোত এটা লাইক কৰি দিব। আৰু আপুনি যদি আমাৰ চেনেলত নতুন আছে প্লিজ আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ থাকিল সকলোলৈ। জয় আই অসম।